আজি মই আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পিছত মই যি বক্তব্য ৰাখিছিলোঁ, মই শেহতীয়াভাৱে সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত মই দেখিবলৈ পাইছোঁ যে মোৰ বক্তব্যক লৈ একাংশই বিভিন্ন ধৰণে মন্তব্য আগবঢ়াই আছে আৰু মই দেখিলোঁ যে মোৰ বক্তব্যটোক সম্পূৰ্ণ বিকৃত ৰূপত প্ৰকাশ কৰি উদ্দেশ্যপ্ৰণোদিতভাৱে আচলতে এটা পৰিৱেশ বেয়া কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছে। ই অতিকৈ নিন্দনীয়, গৰিহণাৰ যোগ্য। মই বক্তব্যৰ প্ৰথমৰ পৰাই এখন বৰ অসম গঢ়াৰ কথা কৈছিলোঁ, মই সমন্বয়ৰ কথা কৈছিলোঁ, সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদা সমবিকাশৰ কথা কৈছিলোঁ। শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলোৱে মিলাপ্ৰীতিৰে সমন্বয়েৰে উন্নয়নেৰে আমি এখন বৰ অসম গঢ়িব পাৰিম বুলি মই এই কথাটো কৈছিলোঁ। আৰু মই এইটো কথাও কৈছিলোঁ যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীতো হ'ব লাগিব। ধুবুৰীৰ সমন্বয়, বৰাকৰ সমন্বয়, আজি শিৱসাগৰৰ সমন্বয় আমি একেলগে একত্ৰিত কৰি সকলোৰে উন্নয়ন লৈ পেলাই, সমন্বয় লৈ পেলাই আমি এখন বৰ অসম গঢ়িব লাগিব। তেনে এক পৰিপ্ৰেক্ষিতত মোৰ বক্তব্যৰ কিছু অংশক লৈ পেলাই যি ধৰণে আচলতে প্ৰপাগাণ্ডা সৃষ্টি কৰা হৈছে, গতিকে এইটো সঁচাকৈ গৰিহণাৰ যোগ্য, নিন্দনীয়। গতিকে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে মই কেতিয়াও কোৱা নাই যে ধুবুৰীৰ মানুহ যে শিৱসাগৰত থাকিব, শিৱসাগৰৰ মানুহ আহি ধুবুৰীত থাকিব, তেনেকুৱা কোনো ধৰণৰ বক্তব্য মই দিয়া নাই। গতিকে মোৰ বক্তব্যটোক আচলতে বিকৃত ৰূপত প্ৰকাশ কৰি পেলাই কোনোবাই ৰাজনৈতিক লাভালাভ ল'বৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। একাংশও তাত হাত উজান দিছে যে মই শিৱসাগৰখন ধুবুৰীলৈকে, ধুবুৰীখন শিৱসাগৰলৈকে লৈ যাব বিচাৰিছোঁ। তেনেকুৱা ধৰণৰ কোনো বক্তব্য মই দিয়া নাই, কাৰণ মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে জাতীয় সংগঠন কৰিছোঁ দীৰ্ঘদিন। আমাৰ সদায় মনত এটাই ভাৱ থাকে, আমি সকলো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিৰে কেনেকৈ অসমখন আগুৱাই লৈ যাব লাগে, কেনেকৈ সমন্বয়ৰ সাঁকোৰ সৃষ্টি কৰিব লাগে, কেনেকৈ বৰাক ব্ৰহ্মপুত্ৰ, উজনি নামনি, শিৱসাগৰ হওক, ধুবুৰী হওক, আজি আপোনাৰ ডিব্ৰুগড় হওক, আজি বৰপেটা হওক, সকলোৰে মাজত যাতে মিলাপ্ৰীতি থাকে, সেই মিলাপ্ৰীতি আৰু সমন্বয় সৃষ্টি কৰাৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ। গতিকে মোৰ তেনেকুৱা কোনো অভিপ্ৰায় নাই যে মই ভাঙনমুখী পৰিৱেশ সৃষ্টি কৰিম বা ভাঙনমুখী কথা ক'ম। তেনেকুৱা অভিপ্ৰায় আমাৰ থাকিলে বা মোৰ থাকিলে নিশ্চিতভাৱে মই এটা ছেকুলাৰ পাৰ্টিক, দিশাকা প্ৰসিদ্ধ ছেকুলাৰ পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছত মই যোগদান নকৰি বেলেগ পাৰ্টিতো যোগদান কৰিব পাৰিলোঁ হয়। এনেকুৱা অভিপ্ৰায়, এনেকুৱা মানসিকতা আছিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে আছে, কাৰণ তেওঁ সদায় উজনি নামনি, পাহাৰ ভৈয়াম, জিলা ৱাইজ তেওঁ ভাগ কৰি, বিভিন্ন ধৰণে মানুহক বিভিন্ন শ্ৰেণীত ভাগ কৰি তেওঁ অসমখন থান-মান কৰি আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত আমি এখন বৰ অসম ধৰি ৰাখিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৰে লগত শদিয়াৰ পৰা ধুবুৰীলৈকে, ডিব্ৰুগড় হওক, শিৱসাগৰ হওক, ধুবুৰী হওক, বৰপেটা হওক, বঙাইগাঁও হওক, গুৱাহাটী হওক, সকলোৰে মাজত একতাৰ বন্ধৰে এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক আগবঢ়াই লৈ যাবৰ কাৰণে, সমন্বয় সৃষ্টি কৰি আমি আগুৱাই যাবৰ কাৰণে আমি এই কথা বাৰ্তাবিলাক আমি সদায় বৰ অসমৰ কথাই কৈ আহিছোঁ যে আমাক এখন বৰ অসমৰ অতি প্ৰয়োজন হৈ পৰিছে। নহ'লে অসমখন তেওঁলোকে ৰখাতলৈ লৈ যাব, অসমখন তেওঁলোকে ধ্বংস কৰিব। গতিকে মই স্পষ্টভাৱে যিসকলে মোৰ বক্তব্যটোক লৈ এনেকুৱা ধৰণৰ হৈ হাল্লা কৰি আছে বা প্ৰপাগাণ্ডা সৃষ্টি কৰিছে, তেনেকুৱা প্ৰপাগাণ্ডা আৰু তেনেকুৱা ধৰণৰ ভাঙনমুখী কথা বাৰ্তা নক'বৰ কাৰণে তেওঁলোকক স্পষ্টভাৱে মই আহ্বান জনাইছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, আমি বৰ অসম গঢ়িব লাগিব। আমি নামনি উজনি মধ্য সকলোৱে মিলাপ্ৰীতিৰে আমি অসমখন সমন্বয় আৰু উন্নয়নেৰে আমি আগুৱাই লৈ যাব। তেনে লক্ষ্য আৰু উদ্দেশ্য ৰাখি আজি মই সম্পূৰ্ণ বক্তব্য মই আগবঢ়াইছোঁ। গতিকে তেনে ক্ষেত্ৰত মই কোনো ধৰণৰ ভাঙনমুখী বক্তব্য মই দিয়া নাই। এইটো কথা মই ক্লিয়াৰ কৰিছোঁ যে এইটো কথাত কোনো ধৰণৰ ভাঙনমুখী বক্তব্য মোৰ দ্বাৰা কোনোদিন অহাও নাই, নাহিবও। কিন্তু আচলতে বিজেপিৰ কিছু 1500 টকীয়া ব্যক্তি বা আন কিছু ব্যক্তি বিশেষে বা একাংশ সংবাদ মাধ্যমেও আচলতে এইটো বিকৃতি ৰূপত প্ৰকাশ কৰি আচলতে এটা পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰি আছে। তেনেকুৱা পৰিৱেশ বিনষ্ট নকৰিবৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ। নমস্কাৰ। আৰু এটা কথাত মই প্ৰতিক্ৰিয়া দেখিবলৈ পালোঁ, মই সেইকাৰণে লাইভ যোগে কথাটো মই ক্লিয়াৰকৈ স্পষ্ট কৰিব বিচাৰিছোঁ। মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে মই এখন বৰ অসম গঢ়িব লাগে, আৰু সেইটো হৈছে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ সমন্বয়েৰে উন্নয়নেৰে এখন বৰ অসম গঢ়িব লাগে। আৰু যিখন অসমত আমি মানৱতা থাকিব, বৃহত্তৰ অসমীয়া জাতি থাকিব, এইটোৱে আচলতে মূল লক্ষ্য। সকলোৱে মিলাপ্ৰীতিত থাকিব লাগে। এই কথাষাৰেই আচলতে মই বুজাবলৈ কথাখিনি মই বক্তব্যত প্ৰকাশ কৰিছোঁ। গতিকে বক্তব্যটো হয়তো বহুতে বহু ধৰণে ল'ব বিচাৰিছে বা বুজিব বিচৰা নাই বা বুজি পোৱাত অসুবিধা পাইছে, যদি মোৰ বস্তুখিনি মই বুজি পোৱা নাই। কিন্তু মই কিছুমানে মই কৈছোঁ যে শিৱসাগৰটো ধুবুৰী হ'ব লাগিব, ধুবুৰীটো শিৱসাগৰ হ'ব লাগিব। আচলতে মোৰ কথা হৈছে যে শিৱসাগৰৰ উন্নয়ন ধুবুৰীত হ'ব লাগিব। ধুবুৰী আৰু শিৱসাগৰ বা ডিব্ৰুগড়, তিনিচুকীয়া, বৰপেটা, বঙাইগাঁও, ধুবুৰী সকলোৰে মাজত এটা সমন্বয় আৰু উন্নয়ন হ'লেহে এখন বৰ অসম হ'ব। গতিকে মই কেতিয়াও শিৱসাগৰখনক ধুবুৰী বনাব বিচৰা নাই, ধুবুৰীখনক মই শিৱসাগৰ বনাব বিচৰা নাই। মই বিচাৰিছোঁ যে শিৱসাগৰ, ধুবুৰী, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী যিয়ে নহওক,
আমি সকলোৰে মাজত এটা বণ্ডিং সৃষ্টি হ'ব লাগিব, সমন্বয় সৃষ্টি হ'ব লাগিব আৰু ঐক্যবদ্ধতাৰে আমি আগুৱাই যাব লাগিব। সকলো জাতি জনগোষ্ঠীৰ সমন্বয় সমমৰ্যাদা সকলোতে পাব লাগিব আৰু ডেভেলপমেণ্ট হ'ব লাগিব। আৰু তেতিয়াহে আমি এখন সৰ্বাংগীন সুন্দৰ অসম পাম, এখন বৰ অসম পাম। এই কথাখিনি আচলতে মই বুজাবৰ কাৰণে কথাখিনি মই মোৰ বক্তব্যত শ্বৰ্টকৈ যিটো কৈছিলোঁ কথাখিনি তেনেকুৱা ধৰণে প্ৰকাশ কৰিছোঁ। গতিকে বহুতে ধৰণৰ বিচাৰিছে, এনেকুৱা কৈছে যে মই যেন শিৱসাগৰখন ধুবুৰীলৈকে লৈ আহিব বিচাৰিছোঁ, ধুবুৰীটো মই শিৱসাগৰলৈ লৈ যাব বিচাৰিছোঁ, বা ধুবুৰীৰ মানুহখিনি মই শিৱসাগৰ তিনিচুকীয়ালৈ পঠাই দিব বিচাৰিছোঁ, তেনেকুৱা এটা কথা বুজাবৰ কাৰণে চেষ্টা কৰা হৈছে। এইটো আচলতে অতিকে দুৰ্ভাগ্যজনক। মই তেনেকুৱা ধৰণৰ কোনো উদ্দেশ্যপ্ৰণোদিতভাৱে তেনেকুৱা কোনো কথা মোৰ ফালৰ পৰা হোৱা নাই। গতিকে মই স্পষ্টকৈ কৈছোঁ যে মোৰ উদ্দেশ্যটোৱেই হৈছে যে আমাৰ মাজত এটা সমন্বয় সৃষ্টি হওক, মানে শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ বৰাক সকলোৰে মাজত এটা সমন্বয় হওক, সমন্বয়েৰে আমি আগবাঢ়ি যাওঁ, উন্নয়নেৰে আমি আগবাঢ়ি যাওঁ। আজি শিৱসাগৰৰ উন্নয়ন যদি একেধৰণৰ উন্নয়ন যদি ধুবুৰীতো হয়, গোৱালপাৰাতো হয়, আজি একেধৰণে যদি শিৱসাগৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, আজি যদি যোৰহাট, আজি বৰাক, কাছাৰ, কৰিমগঞ্জ সকলোৰে মাজত এটা সমন্বয় সৃষ্টি হয়, তেতিয়া আমাৰ এখন সুন্দৰ অসম হ'ব, সকলোৰে মিলাপ্ৰীতিৰ অসম হ'ব। গতিকে কথাটো মই বাৰে সেই কথাটো বিভিন্নজনে বিভিন্ন ধৰণৰ ক'ব বিচৰা হৈছে যে মই ধুবুৰীটো বনাব বিচাৰিছোঁ শিৱসাগৰটোক মই ধুবুৰী বনাব বিচাৰিছোঁ। এই কথাটো আচলতে গ্ৰহণযোগ্য নহয়। আচলতে কথাটোক মানে বক্তব্যখিনিকে আচলতে কোনোবাই হয়তো বুজি বা কোনোবাই নুবুজাকেও আচলতে ভুল ব্যাখ্যাও কিছু কৰা দেখিবলৈ পোৱা গৈছে। গতিকে মই এইটো কথা ক্লিয়াৰফাই কৰি দিছোঁ যে মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে সকলোতে সমপৰ্যায়ৰ এটা উন্নয়ন হওক, সকলোৰে মাজত এটা সমন্বয় থাকক, সকলোৰে মাজত এটা মিলাপ্ৰীতি থাকক, সকলোৰে মাজত এটা একতা থাকক, যাতে আমি সকলোৱে মিলিজুলি আমাৰ অসমখনক আমি আগুৱাই লৈ যাব পাৰোঁ। গতিকে এইখিনি আচলতে মূল কথা। গতিকে বাকী এইটো লৈ আৰু মানে বিভিন্নজনে বিভিন্ন ভুল ব্যাখ্যা কৰিব নালাগে। মোৰ মূল লক্ষ্যটোৱে হৈছে আমি একেলগে থাকিব লাগে, একেলগে অসমখন আগুৱাই লৈ যাব লাগে, সাম্প্ৰদায়িকতাক আমি পৰিত্যাগ কৰি সাম্প্ৰদায়িক বিষবস্তুবিলাকক আমি আঁতৰাই আমি অসমখনক বচাব লাগে। এইটোৱে উদ্দেশ্য আছিলে আৰু সেইটোৱে আচলতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে মিলিজুলি কৰিব লাগিব।